তো আপোনালোকে যে ভিডিঅ'ত লৈছোঁ ইমান ক'ব নাজানো তাৰ পৰা এগেইনষ্টত দুটামান কথা কৈ দিওঁ মানে চৰকাৰে মানে এতিয়া মানে এনেকুৱা সিদ্ধান্ত লৈছে মানে জন্তুকো মানে শান্তিময় থাকিব নিদিব। এতিয়া মানে চৰকাৰে মানে এনেকুৱা এটা কৈছে যে আগতে আছিলে মানে 10 কিলোমিটাৰ ইক'চেন্ট্ৰিক জ'ন, এতিয়া মানে চৰকাৰখনে কৈ দিব বিচাৰিছে 1 কিলোমিটাৰ। কেনে থাকিব কওকচোন জীৱ জন্তুবোৰ। আপোনালোকে যদি গছ কাটি যদি এইবোৰ যদি আপুনি পৰিৱেশ যদি আনে 5 ষ্টাৰ এটা হোটেলৰ কাৰণে, তো ভাবিছোন মানুহবোৰ চলিব কেনেকৈ, আমি চলিম কেনেকৈ কওকচোন। সাধাৰণ মানুহ চলিব কেনেকৈ। আপোনালোকে এচিৰ তলত থাকে কিন্তু সাধাৰণ মানুহবোৰে তো গছৰ তলত থাকে। আপোনালোকে গছবোৰ যিমানে কাটিছে পলিউশ্যন বাঢ়ি যাব ধৰিছে। চাওক আপোনাৰ এটা এক্সাম্পল দীপৰ বিলটো পৰিৱেশ আপোনাৰ কি কৰিছে, মাছবোৰ এনে উটুঙি আহি আছে মানে মৰি গৈছে মানে। আগতে গছবোৰৰ তলত আছিল যদিও ঠাণ্ডা পাইছিলে, অলপ ভামৰা খাব পাইছিলে, ওপৰৰ পৰা কিবা পৰি যায় সেইটো বস্তু মাছে মানে গ্ৰহণ কৰে। তো এতিয়া সেইবোৰো মানে মাছে এতিয়া পোৱা নাই মানে। এতিয়া মাছবোৰ মানে দীপৰ বিল এনে মৰি যায় আছে। আপুনি গমে পাইছে এই ৰিচেণ্টলি মানে দীঘলী পুখুৰী ইমান ধুনীয়া এটা পৰিৱেশ এটা, তাতে মানে গছ কাটি মানে উৎপাত কৰি দিছে। কি হ'ব এখন চৰকাৰ কওকচোন। তো মামাক মই এটা অনুৰোধ কৰোঁ, মামা প্লিজ আপোনালোকে এইটো কাম আপুনি নকৰিব। আপোনাৰ ৰাইজৰ সমৰ্থন লৈ পেলাই ৰাইজে যদি এগ্ৰী হয় তেতিয়াহ'লে আপুনি কৰক। এনেই আপোনালোকে নিজৰ বল দেখাই পেলাই আপুনি নকৰিব মামা, একদম বেয়া কথা গম পাইছেনে। এতিয়া পৰিৱেশ একদম মানে কাজিৰঙা মানে বেয়া হৈ আছে মানে। আপোনালোকে আৰু আমি মানে সহায় কৰিব লাগিব, নহবা এই চৰকাৰখনে সহায় নকৰে। আমি মাত মাতিবলৈ সাধাৰণ ৰাইজে মাত মাতিব লাগিব কাজিৰঙাৰ কাৰণে। তো আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যে এটা অসমবাসী ৰাইজে বা মাত যে মাতে। তো আজি জয় আই অসম, জয় জুবিন দা।